পৰৱৰ্তী খবৰলৈ আহিছোঁ দেৰগাঁৱত দক্ষিণ দলিজলীয়া গাঁওবাসীৰ পথ অৱৰোধ কাৰ্যসূচী হাতে হাতে প্লেকাৰ্ড লৈ নো ৰোড নো ভোট শ্লোগানেৰে উত্তাল দক্ষিণ দলিজলীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণ দলিজলীয়া সংযোগী পথৰ দুৰৱস্থাক লৈ ক্ষোভ প্ৰকাশ কৰিছে গাঁওবাসীয়ে খুমটাই সমষ্টিৰ অধীনস্থ এই বিধ্বস্ত পথছোৱাৰ বাবে দীৰ্ঘদিনীয়া সমস্যাৰ সন্মুখীন হৈ আহিছে সেই অঞ্চলবাসী সমষ্টিৰ বিধায়কে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ আগন্তুক বিধানসভা নিৰ্বাচনত ভোট নিদিয়াৰ সংকাৰ প্ৰদান কৰিলে গাঁৱৰ পুৰুষ মহিলাসকলে আৰু এটা বিধ্বস্ত পথে জ্বলা কলা খুৱাইছে এইসকল গাঁওবাসী আৰু দেৰগাঁৱত দক্ষিণ দলিজলীয়া গাঁওবাসীৰ এই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে নো ৰোড নো ভোট এনেদৰে হাতে হাতে প্লেকাৰ্ড লৈ পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে অঞ্চলবাসীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণ দলিজলীয়া সংযোগী পথৰ এই দুৰৱস্থা যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে গাঁওবাসী আৰু সঘনাই এই পথৰ দুৰৱস্থাৰ বাবে সেই স্থানত সংঘটিত হৈছে বহুকেইটা পথ দুৰ্ঘটনাও কিন্তু খুমটাই সমষ্টিৰ অধীনস্থ এই বিধ্বস্ত পথছোৱাৰ বাবে দীৰ্ঘদিনে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী ৰাইজ যাৰ বাবে এতিয়া পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে কিন্তু সমষ্টিৰ বিধায়কে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিলে ৰাইজে ৰাস্তাটোৰ কাৰণে কোনো ল'ৰা ছোৱালী অহা যোৱা কৰিব নোৱাৰে বৰ্তমান কাৰণ বৰষুণ দিলে আঁঠুলৈকে পানী হৈ যায় তাৰ বিনিময়ত আমাক বিজেপি চৰকাৰে ৰাস্তা দিম বুলি কয় আকৌ কয় কি কংগ্ৰেছে নিদিলে বিজেপিয়ে দিলে ইটো পলিটিকেল সিটোৱে কয় কিন্তু আমাৰ এইবাৰ নিৰ্বাচনত 2026 চনৰ এপ্ৰিল মাহত হ'ব কিন্তু আমাৰ ভোট দিয়া নহ'ব যদিহে আমাক ৰাস্তা বনাই দিয়ে তেতিয়াহে আমি ভোট দিম কিন্তু বেটাৰী এখনো নাহে আমাক ইয়াত মিটিং পাতিবলৈও দিয়া নহ'ব সেইকাৰণে আমি ৰাস্তাটোৰ কাৰণে আমি সব গাঁৱৰ গোটেই ৰাইজ একতা হৈ ওলাই আহিছো ৰাস্তাটো আমাক দৰকাৰ হৈছে ৰাস্তাটো এইটো চকলাঘাটলৈকে যায় আমাৰ এইকণৰ পৰা একদম নদী কাণৰ চকলাঘাটৰ ওচৰলৈকে যায় হাইৰৰ পৰা একদম চকলাঘাটলৈকে যায় সেইটো ৰাস্তাই হ'ব 40 কিলোমিটাৰতকৈ বেছি হ'বও পাৰে আমাক ইয়াৰ পৰা বনাই দিব লাগিব কাৰণ তালৈকে কাৰণ সেইটো একেটা এৰিয়াই পৰে আধা বনাই দিলে আধাটো প্ৰব্লেম হৈ যাব নহয় গোটেইটো বনাই দিব লাগিব ৰাস্তাটো বিচাৰিছো ৰাস্তাটো যাতে আমাক দিব লাগে আমাৰ ল'ৰা ছোৱালী স্কুল যাবলৈ অকণ প্ৰব্লেম হয় বেটেৰীও নাহে মাতিলে ৰাস্তাত পানী হৈ যায় সেইটো কাৰণে আমি অনুৰোধ কৰিছো আমাক ৰাস্তাটো নাহে বেটেৰীও নাহে বেমাৰী এজনী আনিবলগীয়া হ'লেও বেটেৰী ৰিক্সা কৰি আমি ৰাস্তা বেয়া আমি নাযাওঁ সেইটো কাৰণে আমি ৰাস্তাটোৰ কাৰণে আমি অনুৰোধ কৰিছো আমাক ৰাস্তাটো লাগে আজি দক্ষিণ দলিজলীয়া গাঁৱৰ ৰাইজে পথটি অৱৰোধ কৰিছে কাৰণ পথটি 1992 চনতেই যি এবাৰ বনালে আৰু তাৰপিছত তেতিয়াৰ পৰা এতিয়ালৈকে আপোনালোকে দেখিছে কি মস্ত মস্ত গাঁত কি ডাঙৰ ডাঙৰ গাঁত ইয়াত যদি আপুনি খুব সাৱধান নহয় চলোৱাৰ পাৰ্গত নহয় ধৰ স্কুটিখনো সৰি পৰিব খোজকাঢ়িটো যাব নোৱাৰে ডাঙৰ ডাঙৰ শিলগুটি ওলাই আছে মস্ত মস্ত গাঁত বৰষুণ দিলে যেনেকে পিছলি পৰে বহুতৰ হাত ভৰিও ভাঙিছে সৰু ল'ৰা ছোৱালী চাইকেল শিকোতে সেইখিনিও হৈছে আৰু চবতকৈ ডাঙৰ কথা আমাৰ ল'ৰা ছোৱালীবোৰ যিবোৰ ধৰক ইউনিভাৰ্চিটিত